হয় ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গণনা আৰু তাকে লৈ ব্যস্ত হৈ পৰিছে সমষ্টি ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল আৰু সমৰ্থকসকল ঐতিহাসিক শিৱসাগৰ সমষ্টি ১০৮ নং বিধানসভা সমষ্টি আৰু ইয়াকে লৈ অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈছে দুটা কাৰণত এটা হ'ল উজনিৰ প্ৰাণকেন্দ্ৰ এই সমষ্টিটো দ্বিতীয়টো কথা হ'ল দীৰ্ঘদিনে কাৰাবাসত থকা অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবাঢ়িছে আমি যেতিয়া সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে অলিয়ে গলিয়ে গৈছিলোঁ নিৰ্বাচনী বতাহ কোনফালে বৈছে তাক জানিবলৈ দেখা গৈছিল যে পোনপটীয়াভাৱে অখিল গগৈ এবাৰ প্ৰতিদ্বন্দ্বিতাত অহাটো প্ৰায় নিশ্চিত হৈছে জনসাধাৰণে বিশেষকৈ গ্ৰামাঞ্চলৰ যিসকল জনসাধাৰণ যিসকল ভোটাৰ ৰাইজ সেইসকলে অখিল গগৈৰ প্ৰতি আৱেগিকভাৱেই হ'লেও তেওঁলোক সম্পৃক্ত হৈ পৰিছে অখিল গগৈৰ হৈ প্ৰচাৰত নামি পৰিছে সেয়ে নিশ্চিতভাৱে আজিৰ তাৰিখত অখিল গগৈ আৰু বিজেপিৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় এক প্ৰকাৰ খাটাং হৈ পৰিছে মই বৰ্তমান ৰাইজৰ দলৰ কাৰ্যালয়ত আছোঁ শিৱসাগৰৰ বাহাৰক অনুৰোধ কৰিম পৰিৱেশটো দেখুৱাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অখিল গগৈৰ সমৰ্থক ৰাইজৰ দলৰ সমৰ্থক অসম জাতীয় পৰিষদ যি জাতীয় পৰিষদে অখিল গগৈ ৰাইজৰ দলৰ লগত ইতিমধ্যে নিৰ্বাচনী মিত্ৰতা কৰা সম্পৰ্কত দেখা গৈছে এই সকলোখিনি আহি পেলাই অখিল গগৈ কি ধৰণে জয়ী কৰাব পাৰি বা অখিল গগৈৰ হৈ পেলাই যি জনমত গঠন কৰিব পাৰি তাক লৈ পেলাই ব্যস্ত হৈ পৰিছে বাহাৰৰ কেমেৰাত ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকে দেখুৱাইছে যে ৰাইজৰ দলৰ সমৰ্থকসকল কিদৰে দিন ৰাতি একাকাৰ কৰি পেলাই অখিল গগৈৰ হৈ নিৰ্বাচনী ৰণনীতি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে এয়া দেখা গৈছে যে অখিল গগৈৰ অৱৰ্তমানত যি অখিল গগৈক দীৰ্ঘদিনে কাৰাবাসত ৰখাৰ ষড়যন্ত্ৰমূলকভাৱে জেলত ৰখাৰ অভিযোগ উত্থাপন হৈ আহিছে বিজেপি চৰকাৰখনে কুটিল ষড়যন্ত্ৰৰে অখিল গগৈক বন্দী কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যি চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ বিপৰীতে সেই অভিযোগক প্ৰত্যাহ্বান জনাই ৰাইজৰ দলৰ কৰ্মীসকলে দিনে ৰাতিয়ে একাকাৰ কৰি শিৱসাগৰ সমষ্টিৰ অলিয়ে গলিয়ে নিৰ্বাচনী যুঁজখন এক প্ৰকাৰ নিৰ্বাচনী ৰণাংগনলৈ পৰিণত কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত এটা কথা ক'বই লাগিব যে অখিল গগৈ যদিও তেওঁ জেলত আছে কিন্তু দেখা গৈছে যে অখিল গগৈৰ নামটোৱে তেওঁৰ প্ৰতিবাদী সত্তাটোৱে শিৱসাগৰ সমষ্টিত এক ব্যাপক ৰূপে প্ৰচাৰ কৰাত কিন্তু সফল হৈছে কি হয় ফলাফল কেনে হয় অখিল গগৈ জয়ী হয় নে নহয় সেয়া আমি 2 মে'ত দেখা পাম বা 2 মে'ৰ যি ইভিএমৰ ফলাফল এই ইভিএমৰ ফলাফলে নিৰ্ণয় কৰিব কিন্তু এই মুহূৰ্তত নিৰ্বাচনী বতাহ কিন্তু অখিল গগৈৰ সপক্ষে অখিল গগৈয়ে যুঁজ দিবলৈ কাৰাগাৰৰ ভিতৰত থাকিও কিন্তু সক্ষম হৈছে তাক লৈয়ে বিজেপিৰ ৰথী মহাৰথী মুখ্যমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰীলৈকে সকলোৱে কিন্তু শিৱসাগৰ জিলাখনলৈ অহা পৰিলক্ষিত হৈছে যি ৰঞ্জিত দাসৰ সঘন আহযাহ শিৱসাগৰ সমষ্টিত দেখা গৈছে এইটোৱে কিন্তু প্ৰতিপন্ন কৰে যে অখিল গগৈ ফেক্টৰ অখিল গগৈক তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে আৰু অখিল গগৈয়ে এঘৰি যুঁজিব মই ৰাইজৰ দলৰ উপসভাপতি ৰঞ্জিত তামুলী আছে সংক্ষেপে তেওঁৰ পৰা জানিব বিচাৰিম কিমান আশাবাদী যুঁজ কাৰ লগত হ'ব আৰু আপোনালোকে যি দিন ৰাতি একাকাৰ কৰি যেনেধৰণে প্ৰচাৰ অব্যাহত ৰাখিছে সেই প্ৰচাৰ ভোটলৈ কি ধৰণে পৰ্যবেক্ষিত হ'ব বুলি আপোনালোকে ভাবিছে হয় ধন্যবাদ ইতিমধ্যে আমি এই নিৰ্বাচনী যুঁজত সম্পূৰ্ণৰূপে অৱতীৰ্ণ হৈছোঁ আমাৰ প্ৰায় 1000ৰো অধিক কৰ্মী দিনে ৰাতিয়ে একাকাৰ কৰি সমষ্টিটোৰ 18খন পঞ্চায়তৰ প্ৰতি ঘৰ মানুহলৈকে গৈছে প্ৰচাৰ আমাৰ তীব্ৰ ৰূপত চলিছে নিঃসন্দেহে আমাৰ এই যুঁজ বিজেপিৰ লগত হ'ব কিন্তু আমাৰ সময়ে আমাক ইমান সহায় কৰিছে যে আমাৰ প্ৰাৰ্থীগৰাকী যদিও আমাৰ ওচৰত উপস্থিত নাই তেখেতৰ অৱৰ্তমানতো আমি সমষ্টিৰ প্ৰতি ঘৰ মানুহলৈ গৈছোঁ সমষ্টিৰ প্ৰতিজন মানুহৰ বুকুত অখিল গগৈ এখন প্ৰতিচ্ছবি অংকিত আছে গতিকে আমি সেই প্ৰতিচ্ছবিক লৈ আমি আগবাঢ়ি গৈছোঁ আৰু বিজেপিৰ লগত আমাৰ যুঁজ হ'ব বিজেপি প্ৰতিদ্বন্দ্বিতালৈ আহিব কিন্তু নিশ্চিতভাৱে আজি মই আপোনালোকক ক'ব পাৰোঁ যে অখিল গগৈ ইয়াৰ পৰা নিঃসন্দেহে বিজয়ী হ'ব হয় অখিল গগৈ বিজয় নিশ্চিত বুলি ইতিমধ্যে কৈছে মই অসম জাতীয় পৰিষদৰ এগৰাকী নেতা আছে
কেনেধৰণে আপোনালোকে আচলতে যিটো নিৰ্বাচনী গেম প্লেন, পলিটিকেল গেম প্লেন এটা নিশ্চয়কৈ লাগিবই। আপোনালোক একত্ৰ হৈছে শিৱসাগৰ সমষ্টিত, বিশেষকৈ দেখা গৈছে আপোনালোকৰ প্ৰাৰ্থীও দিয়া নাই, কিন্তু দিন ৰাত একাকাৰ কৰি আপোনালোকে অখিল গগৈ হৈ লাগিছে। আশাবাদী কিমান? না, আমি আচলতে অখিল গগৈ অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলৰ যেটো অসম জাতীয় পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী অখিল গগৈ ডাঙৰীয়া, গতিকে আমি যিকোনো মূল্য বিনিময়ত তেখেতক জিকাবৰ কাৰণে অহৰহ চেষ্টা চলাইছোঁ। ইয়াত কোনো ভেদাভেদ নাই। অন্য কথা মই নকওঁ, বিশেষকৈ শিৱসাগৰ সমষ্টি আৰু শিৱসাগৰ জিলাখনত দুয়োটা দলে একেলগে কাম কাজ কৰিছে। ইয়াত কোনো ভেদাভেদৰ কথা নাই। কাৰ্যালয় বিভিন্ন নিৰ্মাণ হৈছে আৰু ৰাইজে দেখিবলৈ পাইছোঁ নিজাববীয়াকৈ কাৰ্যালয় ব্যৱস্থা কৰিছে। আমি কৰি দিব পৰা নাই, তেওঁলোকৰ যিখিনি সা সুবিধা সেইখিনি প্ৰদান কৰিব পৰা নাই। ইমানে ৰাইজে নিবলৈ শেহতীয়াকৈ শিৱসাগৰ সমষ্টিটোৰ নিৰ্বাচনী প্ৰতিচ্ছবি সম্পূৰ্ণ সলনি হৈ গ'ল। এতিয়া এইটো নিশ্চিত জয়ৰ কোনো প্ৰশ্ন নাই, মানে জয় হ'বই, জয়টো নিশ্চিত। নিৰ্বাচনী প্ৰতিচ্ছবি সময় সলনি হৈ গ'ল। এইখিনিতে এটা কথা যে কাখনক লৈ দেখা গৈছিল শিৱসাগৰত যথেষ্ট আন্দোলন ভৰপক হৈছিল। কাৰ যিখিনি মানে সমৰ্থক, তাৰ বিৰোধিতা কৰা যিসকল লোক অখিল গগৈ বা অসম জাতীয় পৰিষদ বা বিভিন্ন প্ৰান্তত তেওঁলোকে দল নথকাকেও আছে, বিৰোধী ভোটখিনি আপোনালোকে একত্ৰ কৰাত সেইখিনি নিৰ্বাচনত অখিলৰ মানে কেন্দ্ৰিক কৰি পেলাই EVMত বুটামলৈকে লৈ যোৱাৰ কাৰণে পৰিকল্পনা কেনেধৰণৰ লৈছে? পৰিকল্পনাটো আছে, আচলতে কৌশলটো ৰাজহুৱা কৰিব নোৱাৰি। আমি কৌশল নিৰূপণ কৰিছোঁ, দিব। আমি আশা কৰিছোঁ, আমাক বিভিন্ন পক্ষ আছে, ৰাষ্ট্ৰীয় দল, বিশেষকৈ ৰাষ্ট্ৰীয় দলৰ বহু সদস্য আছে, কৰ্মকৰ্তাও আছে। তেখেতসকলে ব্যক্তিগতভাৱে আমাক অৱগত কৰিছে যে দল যিয়ে নহওক এইবাৰ অখিল গগৈ ডাঙৰীয়া তেওঁলোকে বিভিন্ন প্ৰকাৰে সহায় কৰি নিৰ্বাচনত কিমান ভোটত জিকিব আমি সেই কথা নিশ্চিত নকৰোঁ। আপোনালোকে সময়ত গম পাব, কিন্তু অখিল গগৈ জয় হোৱাটো নিশ্চিত হয়। ৰাইজৰ দল অসম জাতীয় পৰিষদৰ ইতিমধ্যে নেতা কৰ্মীসকলৰ মুখত স্পষ্ট যে তেওঁলোক কি ধৰণে প্ৰস্তুত হৈছে আৰু তেওঁলোকে কি ৰণনীতি, অৱশ্যে ৰণনীতি ৰাজহুৱা কৰিবলৈ তেওঁলোকে অলপ সংকোচ কৰিছে, কিন্তু এইটো কথা স্পষ্ট যে অখিল গগৈ এইবাৰ এক বৃহৎ ফেক্টৰ, আৰু এই ফেক্টৰ কাৰণেই যি বিজেপিৰ নেতৃত্ব সন্দিহান হৈ পৰা দেখা গৈছে। আৰু ইয়াত এটা কথা গুৰুত্ব ল'বই লাগিব যে শিৱসাগৰ সমষ্টিত প্ৰায় 28,000 ধৰ্মীয় সংখ্যালঘুৰ ভোট আছে, আৰু এই ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ গৰিষ্ঠ সংখ্যকেই কিন্তু অখিল গগৈমুখী হোৱাটোৱে কংগ্ৰেছৰ শিবিৰকো কিন্তু ত্ৰস্তমান কৰিছে, ভয় খুৱাইছে। আৰু এই ভোটাৰসকলক কেন্দ্ৰ কৰি বা গাঁও অঞ্চলত যি অখিলৰ জনপ্ৰিয়তা, গাঁও অঞ্চলত যি অখিলৰ গ্ৰহণযোগ্যতা, এই গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তাই কিন্তু বৰ্তমানৰ যদি নিৰ্বাচনী বঁটা লক্ষ্য কৰা হয়, দৃষ্টি দিয়া হয়, তেতিয়াহ'লে অখিল গগৈয়ে এক কাৰাগাৰৰ পৰাই যে যুদ্ধ কৰিবলৈ সক্ষম হৈছে এইটো কথা নিশ্চিত। মই কেইবাগৰাকীও মহিলা সমৰ্থক আছে, দেখা গৈছে যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকো আহি পেলাই ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছে। মই ৰাজশ্ৰী ভূঞা, ৰাজলক্ষ্মী ভূঞা, কি ক'ব, কেনেধৰণে প্ৰস্তুত, অখিলৰ সম্ভাৱনা কিমান আৰু আপোনালোকে কেনেধৰণে আগবাঢ়িছে? নহয়, মোৰ কথাটো হ'ল কি, আমাক এতিয়া এজন নেতা নালাগে। অখিল যিহেতু এজন যুঁজাৰু, অসমৰ কাৰণে তেওঁ ত্যাগ কৰিছে। তেওঁ আজি অতদিন বিনা জোখত কোনো এটা যুক্তি নোহোৱাকৈ অযুক্তিকৰ কাৰণত তেখেতক যেতিয়া বন্দিত্বৰ পোতাশালত ভৰাই থৈছে, আমি ভাবিছোঁ সেইকাৰণে আমাক এজন যুঁজাৰু লাগে। আৰু ঐতিহাসিক শিৱসাগৰৰ পৰা আমি প্ৰত্যেকজন শিৱসাগৰীয়াক অনুৰোধ কৰিম, জয়মতীৰ দেশৰ প্ৰত্যেকজন মানুহক ক'ম, আমি আমাৰ নিজৰ শিৰ উন্নত কৰিবলৈ হ'লে আমি তেখেতক, এই যুঁজাৰু মানুহজনক আমি ইয়াৰ পৰা যুঁজিবৰ কাৰণে অন্ততঃ আমি বিজয় কৰি পঠিয়াব লাগিব। আমাৰ যুঁজাৰু অখিলক জয়ী কৰিব লাগিব, কি ক'ব আপুনি, কি ক'ব? হয়, অখিল গগৈ ডাঙৰীয়াক আমি প্ৰাণে প্ৰাণে ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ। তেওঁ এজন সংগ্ৰামী নেতা, এজন। এতিয়া মূল কথাটো হ'ল আপোনালোকে কাম কেনেকৈ? আমি কাম কৰিছোঁ, আজি আমি ওলাই আহিছোঁ, যুদ্ধ হ'লে যুঁজিম, শেষ বিন্দু তেজ থকালৈকে। অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, তেখেতক ভোট দি চিলিণ্ডাৰ চিহ্নত ভোট দি জয়যুক্ত কৰক, অনুৰোধ। হয়, মই পুনৰ কওঁ যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে অখিলৰ হৈ। অখিল এক প্ৰতিবাদী সত্তা। অখিলক লৈ পেলাই যি ষড়যন্ত্ৰ চলিছে তাৰ বিৰুদ্ধে আচলতে সৰ্বভাৰতীয় কৃষক সংঘৰ নেতাও আহি পেলাই উপস্থিত হৈছে। আমি পূৰ্বৰ পোনপটীয়া সম্প্ৰচাৰত ডক্টৰ সুনীল অমৰ লগত আমি কথা বতৰা পাতিছিলোঁ। এতিয়াও ক'ম, ছাৰ কিয়া कहना है? मेरा कहना यह है कि मैं अभी 4 दिन से यहाँ पर हूँ और मैं करीब 20 पंचायतों के अंदर यहाँ पर गया हूँ और व्यक्तिगत तौर पर मैं लोगों से मिला हूँ। तो एक तो मेरा को ऐसा दिखलाई पड़ता है कि अखिल गोगोई का जो उसके ऊपर अत्याचार सरकार ने किया है उसको लेके ज़बरदस्त लोगों में सहानुभूति है
और लोग पार्टी से ऊपर उठ करके उनका तो सहानुभूति ईवीएम तक कन्वर्ट हो जाएगा क्या? आपका कैलकुलेशन क्या है? देखिए, मेरा कैलकुलेशन एकदम साफ है कि कोई भी कैंडिडेट जब जाति और धर्म और पार्टी से ऊपर उठ करके जब उसको वोट मिलता है तो फिर उसको किसी भी तिकड़म से चुनाव नहीं हराया जा सकता, ऐसा मुझको साफ दिखलाई पड़ता है। वहाँ पर सब जब लोग ये कह रहे हैं कि हमारा अगर अखिल गोगोई जीतेगा तो शिव सागर का शान बढ़ेगा, ये इससे क्वेश्चन ऑफ प्राइड। ये जनता का राय है, ये जनता का राय है कि हमारा एक नाम बढ़ेगा। तो शिव सागर का तो नाम अभी है, धार्मिक कारणों से है, ऐतिहासिक कारणों से है, लेकिन एक ऐसा कॉन्स्टिट्यूएंसी जहां पर उन्होंने जेल में रहने वाले उम्मीदवार को भी जिता करके भेजा, ये एक जागरूकता बतलाएगा। तो इस शिव सागर का एक नाम, जैसे मुजफ्फरपुर का नाम हुआ था जब जॉर्ज फर्नांडिस को, इसलिए कंफर्म है अखिल गोगोई जीतेगा। जी, मुझको एकदम साफ लगता है। देखिए, मैंने एक खास बात मैं आपको बताता हूँ। खास बात यह है कि जब मैंने देखा कि जब अखिल जी की जो माँ और उनके जो बहनें जब वो निकले तो बहुत सारी जगह पर लोगों के उसमें आंसू थे और लोगों को ये लग रहा था कि ये इतना बड़ा इस उम्र के अंदर माँ जो है उसको सड़क पे जाना पड़े और लोगों से एक किस्म का अपने बेटे को बाहर लाने के लिए मदद मांगनी पड़े, ये बहुत ही ज़्यादा इमोशनल बात है। मैं आपको अपने यहाँ का मध्य प्रदेश का उदाहरण बताता हूँ। एक ऐसा एक केस हुआ, मेरा एक आंदोलन था, मेरे एक आंदोलन के अंदर एक किशोर समृत्य था, वो जेल के अंदर चला गया, मैंने वहाँ से चुनाव लड़ाया, वो भी जीत गया। ठीक है सर, ठीक है सर। आसलते मैं पूर्वते কৈছিলোঁ যে আৱেগিক কথাটো কি ধৰণে আচলতে অখিলৰ এই শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনত ক্ৰিয়া কৰিছে, এইটো ইতিমধ্যেই ডক্টৰ সুনীলম যি বিগত 4 দিন ধৰি পেলাই কেনেধৰণে ৰণনীতি প্ৰস্তুত কৰিব লাগে সমষ্টি উলিয়াই গলিয়াই গৈছে। আমাৰ দাদুল দা আছে, কি ক'ব, কিমান আশাবাদী, কেনেধৰণৰ পৰিকল্পনা? আমি শিৱসাগৰবাসী যথেষ্ট আমি আশাবাদী আৰু শিৱসাগৰ সমষ্টিবাসী ৰাইজে অসমৰ সদনত, বিধানসভা সদনত এজন বলিষ্ঠ কণ্ঠৰ ৰাইজক প্ৰতিনিধি বিচাৰে। সেই হিচাপে অখিল গগৈক আজি গাঁৱে ভূঞে নগৰে চহৰে সকলো ৰাইজৰ মাজত আমি সকলো ৰাইজৰ পৰা আমি সমৰ্থন পাইছোঁ। সকলোৱে বলিষ্ঠভাৱে মানে পদক্ষেপ, সমৰ্থনটো এটা বিষয় বেলেগ, ভোটমত আঙুলি টিপাটো এটা বিষয় বেলেগ। বিভিন্ন সময়ত আমি ৰাজনৈতিক কথাকাণ্ডবিলাক দেখি আহিছোঁ। এই সমৰ্থনটো ভোটলৈ পৰ্যবেক্ষিত হ'ব পাৰে বুলি আপুনি কিমান নিশ্চিত? নিশ্চয়কৈ, যিহেতু মানে আপোনাৰ আজি 5 বছৰীয়া শাসনকাল বিজেপিৰ চাইছে ৰাইজে। অসমত বিজেপিৰ যি অপশাসন, যি মূল্য বৃদ্ধিকে আদি কৰি অসমৰ প্ৰতিটো সম্পদ বিক্ৰী কৰিছে আৰু অসমৰ সমাজ জীৱনক কুলুষিত কৰিছে ধৰ্মৰ জাত পাতত। দ্বিতীয়তে 15 বছৰীয়া শাসন কংগ্ৰেছৰো আমি দেখি আহিছোঁ, কিন্তু তাতো তাৰমানে যথেষ্টখিনি অপশাসন তেখেতসকলে চলাই গ'ল। হাতে সুতে মিলি অখিলৰ নিশ্চিত 100%। অসমৰ মুঠ ভোটাৰ, শিৱসাগৰ সমষ্টিৰ মুঠ ভোটাৰ 60% অখিলৰ পক্ষত পৰিব। হয়, গুৰুত্বপূৰ্ণ তেওঁলোক সম্পূৰ্ণৰূপে বিশ্বাসী, ৰাইজৰ দলৰ সমৰ্থক হওক বা জাতীয় পৰিষদ হওক, তেওঁলোক নিশ্চিত যে অখিল গগৈৰ বিজয় হ'ব। আৰু আমিও সমষ্টিৰ যেতিয়া নিৰ্বাচনী বতাহ প্ৰত্যক্ষ কৰিছোঁ তেতিয়া দেখিছোঁ যে অখিল এইবাৰ বিজেপিৰ কাৰণে শিৱসাগৰ সমষ্টিত এক বৃহৎ ফেক্টৰ। আৰু ইতিমধ্যেই শিৱসাগৰৰ যি দল সংগঠন, 70টাকৈ দল সংগঠন, এই 70টা দল সংগঠনে ইতিমধ্যেই কালি সংবাদমেল যোগে অখিললৈ তেওঁলোকৰ সমৰ্থন ব্যক্ত কৰিছে ৰাজহুৱাকৈ। এই কথাবিলাকে বা এই যি চিন্তা, এই চিন্তাবিলাকে কিন্তু নিৰ্বাচনত নিশ্চয়কৈ ক্ৰিয়া কৰিব। কিন্তু আমি 27 তাৰিখে ইয়াৰ বাস্তৱ ছবিখন নিশ্চয়কৈ দেখিব পাৰিম। আৰু 2 মে'ত, অহা 2 মে'ত এই শিৱসাগৰৰ জনসাধাৰণৰ আশা প্ৰত্যাশা, ৰাইজৰ দলৰ জাতীয় পৰিষদৰ বিশ্বাস বা তেওঁলোক হৈ থকা যি নিশ্চিত ব্যৱস্থা, এই ব্যৱস্থাটো কেনে ৰূপ লয় আমি 2 মে'ত প্ৰাগ নিউজৰ দৰ্শকেও দেখিব, অসমবাসীয়েও দেখিব আৰু শিৱসাগৰবাসীয়েও নিৰ্ণয় কৰিব যে তেওঁলোকৰ অনাগত 5 বছৰৰ জনপ্ৰতিনিধি কোন হয়।